হস্পিটাল উইণ্ডো, মূল ইংৰাজী লিখনি অজ্ঞাত। চিকিৎসালয়ৰ এটি কোঠাত দুজন মানুহ, দুয়োজনেই অসুস্থ। তেওঁলোকৰ এজনক প্ৰতিদিনে আবেলি প্ৰায় এঘণ্টাৰ বাবে নাৰ্ছ এগৰাকীয়ে বিচনাত বহিবলৈ সুবিধা কৰি দিছিল, যাতে তেওঁৰ হাওঁফাওঁত জমা হোৱা পানীবোৰ ওলাই যাব পাৰে। তেওঁৰ বিচনাখন চিকিৎসালয়খনৰ কোঠাটোৰ একমাত্ৰ খিৰিকীখনৰ কাষতেই আছিল। বিচনাত বহি একান্ত মনে তেওঁ খোলা খিৰিকীখনেৰে বাহিৰলৈ চাই থাকে। আনজন ৰোগী আকৌ সদায় শুইয়ে থাকিব লগা হৈছিল। উঠি বহিব পৰাকৈ তেওঁৰ গাত শক্তিয়েই নাছিল। চিকিৎসালয়ৰ বিচনাত শুই শুই পৰস্পৰৰ প্ৰতি অচিনাকি দুয়োজন ব্যক্তিয়ে লাহে লাহে ঘণ্টাৰ পিছত ঘণ্টা কথা পাতিবলৈ আৰম্ভ কৰিলে। তেওঁলোকে নিজৰ পৰিয়াল, পত্নী, সন্তান, ঘৰ, চাকৰি, সেনাবাহিনীত অংশগ্ৰহণ কৰা দিনবোৰৰ কথাৰ লগতে কিমান যে কথা পাতে। প্ৰতিদিন আবেলি খিৰিকীৰ কাষৰ ৰোগীয়া মানুহজনে বিচনাত বহি থকা সময়ত তেওঁৰ কাষৰে আনখন বিচনাত শুই থকা ব্যক্তিজনক খোলা খিৰিকীৰে দেখা পোৱা বাহিৰৰ দৃশ্যবোৰৰ বৰ্ণনা দিয়ে। আনজন ৰোগীয়ে সেই এঘণ্টা সময় অধীৰ আগ্ৰহে অপেক্ষা কৰি থাকে, কাৰণ খিৰিকীৰ কাষৰ ৰোগীজনে বৰ্ণনা কৰা বহি জগতৰ প্ৰতিটো মুহূৰ্ত তেওঁৰ দুচকুত এখন পৰিষ্কাৰ ছবি হৈ তেওঁৰ মনোজগতত প্ৰৱেশ কৰে, আৰু সেয়া তেওঁ বৰ আনন্দ অনুভৱ কৰে। কোঠাটোৰ খিৰিকীখন খুলিলেই এখন উদ্যান দেখা পোৱা যায়। উদ্যানখনৰ মাজত এটা সুন্দৰ হ্ৰদ, আৰু সেই হ্ৰদত ৰাজহাঁহবোৰে সাঁতুৰি থাকে। কণ কণ শিশুবোৰে হ্ৰদৰ পানী জুৱলিত কাগজৰ নাওবোৰ এৰি দিছে। প্ৰেমিক প্ৰেমিকাই ফুলেৰে ভৰা বাগিচাৰ মাজেৰে ইজনে সিজনৰ হাতত ধৰি খোজকাঢ়ি আগবাঢ়ি গৈছে। খিৰিকীৰ কাষৰ ৰোগীজনে এই দৃশ্যবোৰ সুন্দৰভাৱে বৰ্ণনা কৰি যায়, আৰু আনজন ৰোগীয়ে চকু দুটা বন্ধ কৰি সেই দৃশ্যবোৰ মনতে অংকন কৰি যায়। গৰমৰ এটা আবেলি খিৰিকীৰ কাষৰ মানুহজনে উদ্যানখনৰ কাষৰ পথেদি এটা পেৰেড গৈ থকাৰ কথা বৰ্ণনা কৰে। আনজন ৰোগীয়ে পেৰেডৰ বাজনাটো শুনিবৰ কাৰণে কাণ দুখন থিয় কৰি ৰ'ল। নাই, পেৰেডৰ বাজনাটো তেওঁ নুশুনিলে। তেওঁ ভাবিলে হয়তো পেৰেডটো চিকিৎসালয়ৰ কোঠাটোৰ পৰা বহুত আঁতৰত। সেয়েহে সান্তনা দি তেওঁ নিজৰ মনত দৃশ্যটো কল্পনা কৰিবলৈ আৰম্ভ কৰিলে। তেওঁৰ মনত পৰি গ'ল সৌ তাহানিত সেনাবাহিনীত অংশগ্ৰহণ কৰা নৈমিত্তিক পেৰেডবোৰৰ কথা। এনেদৰেই দিন, সপ্তাহ, মাহবোৰ পাৰ হৈ গ'ল। এদিন ৰাতিপুৱা কৰ্তব্যৰত নাৰ্ছ এগৰাকীয়ে কোঠালৈ সোমাই আহি দেখিলে যে খিৰিকীৰ কাষৰ ৰোগীজনৰ কোনো সাৰ সুৰো নাই। ভালদৰে চাই তেওঁ নিশ্চিত হ'ল যে ইতিমধ্যেই ৰোগীজনৰ মৃত্যু হৈছে। ক্ষন্তেক পিছতেই কোঠালৈ চিকিৎসক আৰু আন কেইবাগৰাকী লোক সোমাই আহি যাৱতীয় নিৰ্দেশনা প্ৰদান কৰি ৰোগীজনৰ মৃতদেহটো লৈ যোৱাৰ ব্যৱস্থা কৰিলে। কোঠাটোত থকা আনজন ৰোগীৰ মনত বৰ দুখ লাগিছিল। দুচকুৰে বৈ আহিছিল অশ্ৰুধাৰা। কিছুপৰ পিছতেই ৰোগীজনৰ মৃতদেহটো কোঠাটোৰ পৰা উলিয়াই নিয়া হ'ল। নাৰ্ছে খালী হোৱা বিচনাখনৰ কাপোৰবোৰ সলনি কৰি নতুন ৰোগী এজনৰ বাবে বিচনাখন প্ৰস্তুত কৰি তুলিলে। কিছু অনুচ্চ কণ্ঠেৰে বিচনাত শুই থকা আনগৰাকী ৰোগীয়ে নাৰ্ছগৰাকীক অনুৰোধ কৰিলে তেওঁক যেন খিৰিকীৰ কাষৰ খালী হোৱা বিচনাখনলৈ স্থানান্তৰিত কৰা হয়। নাৰ্ছগৰাকীয়ে আনন্দেৰে প্ৰস্তাৱটো গ্ৰহণ কৰি তেওঁৰ বিচনাখন সলনি কৰি দিলে, আৰু তেওঁক আৰাম কৰিবৰ কাৰণে বিচনাখনত শুৱাই দি লাহেকৈ তেওঁ বাহিৰলৈ ওলাই গ'ল। কিছুপৰ বিচনাত শুই থাকি সাৱধানে, অতি সাৱধানেৰে আৰু অতি কষ্টেৰে ৰোগীজনে নিজৰ কিলাকুটি আৰু কঁকালত ভৰ দি বিচনাখনত বহি খিৰিকীৰে বাহিৰলৈ চাবলৈ চেষ্টা কৰিলে। সেইখন খোলা খিৰিকী, যিখন খিৰিকীৰে তেওঁৰ বন্ধুৱে সুন্দৰ দৃশ্যবোৰৰ বৰ্ণনা দিছিল।
খোলা খিৰিকীখনৰ সন্মুখত। কিন্তু তেওঁ এয়া কি দেখিছে? খোলা খিৰিকীখনৰ সন্মুখত ওচৰৰ আন এটা অট্টালিকাৰ এখন প্ৰকাণ্ড বেৰহে আছে। তেওঁ নাৰ্ছগৰাকীক চিঞৰি মাতিলে। নাৰ্ছগৰাকী কোঠালৈ সোমাই আহিল আৰু সুধিলে, মই আপোনাক কিদৰে সহায় কৰিব পাৰোঁ? ৰোগীজনে ক'লে, খন্তেক আগতে মৃত্যুবৰণ কৰা ৰোগীজনে এই খিৰিকীখনেৰে বাহিৰলৈ চাই তেওঁ দেখা পোৱা সুন্দৰ সুন্দৰ দৃশ্যবোৰৰ কথা মোক বৰ্ণনা কৰিছিল। তেওঁ সেইবোৰ কেনেকৈ দেখা পাইছিল? নাৰ্ছগৰাকীয়ে উত্তৰ দিলে, সেয়া সম্ভৱ নহয় মহাশয়, কাৰণ তেখেত অন্ধ আছিল। সম্ভৱতঃ আপোনাক মানসিকভাৱে উৎসাহিত কৰিবলৈ তেওঁ সেই কথাবোৰ কৈছিল। আনক সুখী কৰাৰ বাবে নিজৰ অসুবিধাৰ মাজতো আনৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰিব পৰাটো এক অনন্য সুখ অনুভৱ কৰা যায়। খিৰিকীৰ পৰ্দাখন দুয়োকাষে চপাই দি বতাহজাক কোঠালৈ অহাৰ সুবিধা কৰি দি নাৰ্ছগৰাকী যাবলৈ ওলাল। যাওঁতে তেওঁ কৈ গ'ল, দুখবোৰ ভগাই ল'লে পাতল হয়, আনহাতে সুখবোৰ ভগাই ল'লে দুগুণ হয়। বাহিৰৰ শীতল বতাহজাকে ৰোগীজনৰ শৰীৰত স্পৰ্শ কৰিলেহি। তেওঁ খোলা খিৰিকীখনেৰে পলক নেপেলোৱাকৈ বাহিৰলৈ চাই গ'ল।